নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। চ' বন্ধুবান্ধৱীসকল, আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধুবান্ধৱীসকল, যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলে আৰু আপোনালোকে ৰিজাল্টৰ বাবে আপোনালোকে অপেক্ষা কৰি আছে আৰু বহুতে ভাবি আছিল যে আজি ৰিজাল্ট দিব বুলি, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইটাৰ ৱালত এটা পোষ্ট দিছিলে আৰু সেই পোষ্টটো সম্পৰ্কে আমি কথা পাতিম আৰু লগতে আপোনালোকক জনাম যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আচলতে কেতিয়া দিব। আৰু বন্ধুবান্ধৱীসকল, সবিশেষ তথ্য আপোনালোকক মই জনাই দিম। যদি মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে লাভ কৰি থাকিব। চ' বন্ধুবান্ধৱীসকল, প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ যে যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি টুইটাৰ ৱাল আছে, সেই টুইটাৰ সম্পৰ্কে আপোনালোকক মই দেখুৱাই লৈছোঁ। চ' বন্ধুবান্ধৱীসকল, ইয়াতে আপোনালোকৰ দেখা পাইছে ৰিজাল্ট অফ দি আছাম হায়াৰ ছেকেণ্ডেৰী HS ফাইনেল এক্সামিনেশ্যনছ উইল বি ডিক্লেয়াৰ্ড অন April 22 Monday at 9 AM. মাই বেষ্ট উইচেছ টু অল দি ষ্টুডেণ্টছ হু হেড এপিয়াৰ্ড ইন দি এক্সামিনেশ্যন। চ' বন্ধুবান্ধৱীসকল, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা পোষ্ট ওলাইছিলে আৰু সেই পোষ্টটো এনেদৰে আহিছিলে আৰু বহুতে ভাবিছিলে যে ৰিজাল্ট দিব বুলি, কিন্তু চাওক বন্ধুবান্ধৱীসকল, এইটো এটা ফেক পোষ্ট হয়। এইটো কোনো ধৰণৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই পোষ্টটো দিয়া নাই। এইটো কোনোবাই বনাই কৰি মেলি এনেকুৱা ধৰণে এইটো আপলোড কৰিছে। চ' বন্ধুবান্ধৱীসকল, আপোনালোকক মই সবিশেষ তথ্য জনাই আছোঁ যে আচলতে ৰিজাল্ট কেতিয়া দিব। চাওক বন্ধুবান্ধৱীসকল, এতিয়াও হায়াৰ ছেকেণ্ডেৰীৰ যি বহি আছে সেই বহিখিনি আপোনালোকৰ চাই আছে বা সেই মাৰ্কছখিনি উঠাই আছে আৰু আপোনালোকৰ ৰিজাল্ট দিওঁতে আপোনালোকৰ সময় লাগিব বা আপোনালোকৰ ৰিজাল্ট দিব এপ্ৰিল মাহৰ শেষৰ ভাগত, নহ'লে আপোনালোকৰ মে' ভাগৰ প্ৰথম উইকত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট পাব। আৰু চাওক বন্ধুবান্ধৱীসকল, আপোনালোকে বহুদিনৰ আগতে গম নাপায় যে আমুক তাৰিখে এই HSৰ ৰিজাল্ট দিব। আপোনালোকে আগদিনাখন গম পাব আৰু ডাইৰেক্ট আপোনালোকৰ যিখিনি ৱেবছাইট আছে সেইখিনি মুকলি কৰি দিব। আৰু চব বন্ধুবান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে এটা মন্তব্যত আগবঢ়াইছিল যে এপ্ৰিল মাহৰ শেষৰ ফালে আৰু মে' মাহৰ প্ৰথমতে HSৰ ৰিজাল্ট দিয়াৰ ঘোষণা কৰিব। আৰু চ' বন্ধুবান্ধৱীসকল, এপ্ৰিল মাহৰ শেষৰ ভাগত আৰু মে' মাহৰ প্ৰথম ভাগতে যি HSৰ ৰিজাল্ট আছে দিয়াৰ প্ৰিপেৰেশ্যন চলাই আছে। আৰু বন্ধুবান্ধৱীসকল, আপোনালোকক মই সবিশেষ তথ্য জনাই যাম আৰু ইয়াতে আপোনালোকক মই যিখিনি ৱেবছাইট আছে আপোনালোকে আগত চাব পাৰিব যি ৰিজাল্ট আছে। চ' আপোনালোকে এই ভিডিঅ'টোৰ লগত এটা লাইক কৰি দিব আৰু লগতে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। চ' বন্ধুবান্ধৱী